বাস্তুশাস্ত্ৰত সাউথ ইষ্টটো কোৱা হয় অগ্নিকুণ্ড। ই ফায়াৰ এনাৰ্জি সঠিক জেগা যিয়ে আমাক হেল্থ, ডাইজেশ্যন আৰু প্ৰস্পেৰিটি আনি দিয়ে। কাৰণ ফায়াৰ এনাৰ্জিয়ে মানি আৰু পইচাও ৰিপ্ৰেজেণ্ট কৰে। কিন্তু বহুতক আমি এইটো কমন মিষ্টেক কৰা দেখোঁ। কিচেনটো সাউথ ইষ্টত বনালেও তেওঁলোকৰ যোনটো হব বা গেছ বাৰ্ণাৰ ইষ্ট অফ সাউথ ইষ্টত পৰি যায়। ইষ্ট অফ সাউথ ইষ্ট জোনটো হৈছে ইষ্ট আৰু সাউথ ইষ্টৰ অভাৰলেপ জোন। এই জোনটোৱে আমাৰ হেল্থ, মেটাবলিজিম আৰু ডাইজেশ্যন ৰিপ্ৰেজেণ্ট কৰে। যদি আমি এই স্থানত কুকিং কৰোঁ তেতিয়াহ'লে আমাৰ ষ্ট্ৰেছ, ইৰিটেবিলিটি, ইনফ্লেমেশ্যন আৰু ডাইজেষ্টিভ ইছ্যুজ বাঢ়ি যাব পাৰে। এনেকুৱা ঘৰত খুব হিটেড আৰ্গুমেণ্টছো বাঢ়ি যায়, স্পেচিয়েলি ইন লজৰ মাজত। ইয়াৰ ৰেমেডিটো চিম্পল। গেছ বাৰ্ণাৰটো ইষ্ট অফ সাউথ ইষ্টৰ পৰা উঠাই সাউথ ইষ্টত প্লেচ কৰি দিওঁ, তেতিয়াহ'লে অগ্নিকোণৰ বেনিফিটখিনি পাব। আপুনি পিছে কোনটো জোনত কুক কৰি আছে আপুনি সঠিকভাৱে জানিবলৈ হ'লে এটা DM কৰক আৰু বাস্তু এনালিচিছ কৰাই লওক। কাৰণ ফিউ ইঞ্চেছ হিয়াৰ এণ্ড দেৰ আপোনাৰ ফেমিলিৰ হেল্থ আৰু ৱেল্থৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।